চিকিৎসাৰ সজাগতাৰ অভাৱে আচলতে কেনেদৰে জুৰুলা কৰে সেয়া দেখুৱাবলৈ আমি আজি উপস্থিত হৈছোঁ লাহিং মৰিয়নি সমষ্টিৰ অন্তৰ্গত লাহিং নহিপৰীয়া গাঁৱত। মোৰ লগত ৰোহিণী শইকীয়াৰ জীয়ৰী আছে। সমগ্ৰ ঘটনাটো কোৱাচোন। সমগ্ৰ ঘটনাটো হৈছে মোৰ দেউতাৰ মানে বৰ্তমান টিবি ট্ৰিটমেণ্ট চলি আছে আৰু টিবি ট্ৰিটমেণ্ট চলি থকা অৱস্থাত মানে গাঁৱৰ ৰাইজে গম পোৱাৰ পাছত আমি মানে আমাৰ ঘৰত মানে খোৱা পানী অলপ দিগদাৰ হয়, সেইবাবে আমি আমাৰ ঘৰৰ সন্মুখত এটা নামঘৰ আছে, সেই নামঘৰটোৰ পৰা আমি খোৱা পানী ভাগ মানে ব্যৱহাৰ কৰি আছিলোঁ। এতিয়া আমাক মানে সেই খোৱা পানী ভাগ ব্যৱহাৰ নকৰিবৰ কাৰণে আমাৰ নামঘৰৰ সম্পাদকজনে আমাক এখন নটিচ দিছেহি আৰু এই নটিচখন পাই আমি মানে পৰিয়ালটো বহুত মানে দুখ লগা অৱস্থাত পৰিছোঁ আৰু মানসিকভাৱে মানে ভাগি পৰিছোঁ। এতিয়া আমি আপোনালোকৰ এই নটিচখন পোৱাৰ পাছত আপোনালোকে গাঁওখনত ঘূৰা ফুৰা কৰিব পাৰিছেনে বাৰু? আমি বৰ্তমান এতিয়ালৈকে ঘূৰা ফুৰা নিজে আমি কৰা নাই, কাৰণ নামঘৰৰ পৰাই যদি এই কাগজখন দিলে পানী কথাটো যিহেতু উল্লেখ কৰিছে, কিন্তু পানী কথাটো উল্লেখ কৰা মানে বাকীবিলাকোতো আমাক বাধা দিয়াৰ দৰে হৈছে কথাটো। আমি ক'তো যাব নোৱাৰিম, মানে আমাৰ ঘৰলৈ কোনো আহিব নোৱাৰিব, সেই কথাটো মানে বাকী সকলো কথাই মানে ইয়াত উল্লেখ হৈছে। হয়, আচলতে সজাগতাৰ অভাৱে কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰে সেয়া আমি ইতিমধ্যে দেখা পাইছোঁ। মোৰ লগত আৰু পৰিয়ালৰ বিষয়ববীয়া আছে। আপোনাৰ ছোৱালী স্কুলত পঢ়ি আছে? মোৰ 3 বছৰীয়া এজনী ছোৱালী আছে। তাইকো এতিয়া মানে মই স্কুলে নিবলৈ মানে অকণমান মনতে সংকোচ কৰি আছোঁ, কিজানি কয় কোনোবাই কিবা। আপোনালোক ওলোৱা মেলা কৰিব পাৰিছেনে ঘৰৰ পৰা? ওলোৱা মেলা মানে গাঁৱলৈ কাৰো ঘৰলৈ যোৱা নাই বৰ্তমান। যাবলৈও মানে অকণ বেয়া পাইছোঁ, কিজানি বেয়া পাই গ'লে ন। নটিচখন কৰাৰ পাছতে মানে এনেকুৱা ভাগি পৰিছোঁ বহুত, আৰু বেয়া পাইছোঁ যাবলৈ। কোনোবাই কিবা ক'ব নেকি বুলি মনতে ভাবি আছোঁ। হয়, নিশ্চয়কৈ এয়া আছিল ৰোহিণী শইকীয়াৰ পৰিয়ালবৰ্গৰ যি অৱস্থাত ভুগি আছে। আচলতে গাঁৱৰ ৰাইজৰ যি সজাগতা, সেই সজাগতাৰ অভাৱৰ ফলতে আজি তেওঁলোকৰ ঘৰৰ এই অৱস্থা হৈছে আৰু তেওঁলোকে এই পত্ৰখন আচলতে লাভ কৰাৰ পাছতে এক প্ৰকাৰৰ আতংকত ভুগি আছে, শংকিত হৈ পৰিছে। তেওঁলোকে ঘৰৰ পৰা ওলোৱা বাদেই তেওঁলোকে স্কুল নিবলৈও, যি কণমানি আছে কণমানিক স্কুল নিবলৈও সংকোচ বোধ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।